মিটার আমাক নালাগে স্মার্ট মিটার আমাক নালাগে স্মার্ট মিটার আমাক নালাগে যিসকলে দিলে তেওঁলোক কুশলে আহক আমি সেইকাৰণে আগৰ পৰা কৈ আছো গেটখন খোলক আমি বৰষুণত দিনটো টিকি থাকিব পাৰিম আপোনালোকে 5 মিনিট টিকিব নোৱাৰে হয়নে নহয় আমি দিনটো টিকি থাকিম আমাৰ লগত চেলেঞ্জ কৰি লাভ নাই হয়নে নহয় আমি খেতি কৰা মানুহ হয়নে নহয় তাত টিকা মানুহ হয়নে নহয় অকলে অকলে যদি গেট খুলি দিয়ে আমি ভালে ভালে দি থৈ যাওঁ হয় আপোনাক পেলাই নিদিব ধুনীয়াকৈ জাপি দিয়ক ধুনীয়াকৈ জাপি দিয়ক ধুনীয়াকৈ জাপি দিয়ক এটা এটাকৈ জাপি দিয়ক এটা এটাকৈ জাপি দিয়ক ধুনীয়াকৈ জাপি দিয়ক ধুনীয়াকৈ জাপি দিয়ক বাকী ৰাইজ দিয়া আগত পিছলৈ যাওক দিয়াত নাই আগত পিছলৈ যাওক পিছলৈ আহক বাকী ৰাইজ পিছলৈ আহক বাকী পিছলৈ আহক আপুনি পিছলৈ যাওক দিয়া আগত পিছলৈ আহক বাকি আমি কথা পাতি এইবিলাক স্মার্ট মিটার আমাক নালাগে উখন গাড়ী আমাক নালাগে ডকাইত আমাক নালাগে পেকেট মাৰ আমাক নালাগে এপিডিচিএল মুৰ্দাবাদ শক্তি বিভাগ হয় হয় নন্দিতা গাৰ্লছৰ কাম নাই নন্দিতা গাৰ্লছৰ আমাৰ কথাটো স্পষ্ট আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সমগ্ৰ অসম জুৰি কৈ আছো যে আমাক পুৰণি ডিজিটেল মিটাৰটো লাগে ডিজিটেল মিটাৰ আৰু স্মাৰ্ট মিটাৰৰ মাজত বিশেষ একো পাৰ্থক্য নাছিলে আগৰ ডিজিটেল মিটাৰবিলাক ভালকৈ চলি আছিলে কিন্তু ডিজিটেল মিটাৰ স্মাৰ্ট মিটাৰ পাৰ্থক্য হৈছে ডিজিটেল মিটাৰত মিটাৰ ৰিডিংটো ল'বৰ কাৰণে মেনুৱেলি মানুহ যাব লাগে তেওঁলোকে 2 নম্বৰীটো কৰিব নোৱাৰে কিন্তু স্মাৰ্ট মিটাৰ এখন সিম লগাই তেওঁলোকে অফিচৰ পৰা বহি মন গ'লে 3000 মন গ'লে 10000 মন গ'লে 1 লাখ কৰি দিব পাৰে গতিকে সেইটো কাৰণে স্মাৰ্ট মিটাৰ লগাইছে দ্বিতীয় কথাটো হৈছে তেওঁলোকে ঘৰত বহি যাতে ডিসকানেক্ট কৰি দিব পাৰে আৰু ডিসকানেক্ট কৰি 400-500 টকা যাতে ফাইন লগাব পাৰে সেই কাৰণে সেই দুটা প্ৰথম কথা ঘৰত বহি যাতে মনোপলি তেওঁলোকে মিটাৰ ৰিডিং দিব লগাব পাৰে ইউনিট বহাব পাৰে বিল বহাব পাৰে আৰু 2 নম্বৰতে তেওঁলোকে যাতে ঘৰত বহি ডিসকানেক্ট ৰিকানেক্ট কৰিব পাৰে গতিকে স্মাৰ্ট মিটাৰ আমাৰ ওপৰত তেওঁলোকে জাপি দিছে আমি কৈছো তোমালোকে প্ৰথম কিমান স্মাৰ্ট হৈছা এপিডিচিএলৰ আপোনালোকে জানে 7 জন ডাইৰেক্টৰ আছে তাৰে যিগৰাকী চেয়াৰমেন এছ আব্বাসী তেওঁ এগৰাকী আইএছ বিষয়া যিগৰাকী এমডি ৰাকেশ কুমাৰ তেওঁ আইএছ বিষয়া যিগৰাকী প্ৰিন্সিপাল ডাইৰেক্টৰ কে ত্ৰিবেদী তেওঁ আইএছ বিষয়া কিন্তু এগৰাকীও টেকনিক্যাল মানুহ নহয় তাতকৈ আচৰিত কথা যি বাকী কেইগৰাকী নমিনেটেড যিগৰাকী ডাইৰেক্টৰ আছে তাত কাক ৰাখিছে আপোনালোকে জানে যতীন বৰা ভাম্যমানৰ অভিনেতা যতীন বৰা গতিকে যত যতীন অভিনেতা থাকিব কাশ্যপ নামৰ এজন ঠিকাদাৰ আছে শৰ্মা নামৰ আৰু এগৰাকী ব্যৱসায়ী আছে এগৰাকীও যদি টেকনিক্যাল মানুহ নাথাকে তেতিয়াহ'লে কেনেকৈ এপিডিচিএল চলিব যিটো অৰ্গেনাইজেশ্যন টেকনিক্যাল অৰ্গেনাইজেশ্যন তাত আছে অভিনেতা যতীন বৰা কি কাম এপিডিচিএলত এতিয়া ৰাইজ দুৰ্ভোগ ভুগিছে যতীন বৰা ক'ত ভ্ৰাম্যমানত নাচ গান কৰি আছে যতীন বৰা কিয় নাহে ৰাইজে উত্তৰ দিবলৈ যতীন বৰা তেওঁতো একদম সুবিধাবাদী মানুহ তেওঁ ধুনীয়াকৈ কেতিয়া প্ৰফুল্ল মহন্তৰ দিনত এজিপি কৰি ৱাইন শ্বপ ল'ব লাগে তৰুণ গগৈৰ দিনত কেনেকৈ কংগ্ৰেছ কৰি মাটি কিনিব লাগে আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱালৰ নেগুৰত ধৰি কেনেকৈ তেওঁ ঠিকা কৰিব লাগে এইটো জানে তেওঁ এপিডিচিএলত কি কাম আছে তেওঁ চিনেমা কৰি থাকক হয়নে নহয় তেওঁ নায়ক হ'ব খুজি খলনায়ক হ'লেও চিনেমা কৰি থাকক তেওঁ ৰাজনীতি কিয় আহিব লাগে তেওঁ কিয় আহি এপিডিচিএলত আহিব লাগে গতিকে এনেকুৱা ধৰণৰ মানুহ বহাই ৰাখিছে এপিডিচিএলত গতিকে এইবিলাক মানুহৰ পৰা কোনো আশা কৰি লাভ নাই